নমস্কাৰ, এই মুহূৰ্তত আপোনালোকক দিবলৈ ওলাইছে গুৰুত্বপূৰ্ণ খবৰ। কিয়নো চৰকাৰী ঘৰলৈ দিবলৈ ওলাইছে গুৰুত্বপূৰ্ণ খবৰ। কিয়নো চৰকাৰী ঘৰৰ ৮টাকৈ নতুন নিয়ম আহি পৰিছে। আপোনালোকে যদি এইকেইটা নিয়ম নামানে তেতিয়াহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পৰা বঞ্চিত হ'ব। অৰ্থাৎ আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আপোনালোকে নাপাব। আপোনালোকে এই ৮টা নিয়ম চাবলৈ হ'লে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকে চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে 2024 চনত কিন্তু আপোনালোকক PMAY চৰকাৰী ঘৰ কিন্তু আপোনালোকক প্ৰদান কৰিব। ইয়াৰ বাবে আপোনালোকে এই নতুন নিয়মকেইটা চাই লওক। ইয়াত চাওক যে চৰকাৰী PMAY ঘৰ ৮টা নতুন নিয়ম হ'ল। ১ নম্বৰত আছে প্ৰাক্তন আৰু বৰ্তমান সাংসদ, বিধায়ক, পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰীয় স্থানীয় নিকায় আৰু স্বায়ত্তশাসিত পৰিষদ বৰ্তমান সদস্য থকা পৰিয়ালে কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰপিছত ২ নম্বৰত কৈছে যিকোনো চৰকাৰী মন্ত্ৰালয়ত কৰ্মচাৰী বিষয়া হিচাপে সেৱা আগবঢ়োৱা কোনো সদস্যৰ পৰিয়ালে কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰপিছত কিন্তু আপোনালোকক কৈছে ৩ নম্বৰত চিকিৎসক, অভিযন্তা, অধিবক্তা, চাৰ্টাৰ্ড একাউণ্টেণ্ট, স্থপতিবিদ আৰু পঞ্জীয়নভুক্ত চৰকাৰী ঠিকাদাৰ থকা পৰিয়ালৰ সদস্য কিন্তু এইসকলো কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰপিছত ৩ নম্বৰত কৈছে যে পূৰ্বৰ মূল্যায়ন বৰ্ষত আয়কৰ প্ৰদান কৰা যিকোনো ব্যক্তি থকা পৰিয়ালে কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰপিছত ৫ নম্বৰত কৈছে যিসকল কৃষক পৰিয়ালৰ ১৫ বিঘাতকৈ অধিক কৃষিভূমি বা আৰু ১ বিঘা বা ততোধিক আৱাসিক ভূমি গ্ৰামাঞ্চলত আছে তেনে পৰিয়ালৰ সদস্য কিন্তু চৰকাৰী ঘৰ নাপায়। যিসকলৰ কৃষকৰ ১৫ বিঘাতকৈ অধিক কৃষিভূমি আৰু বা ১ বিঘা বা ততোধিক আৱাসিক ভূমি গ্ৰামাঞ্চলত আছে তেনে পৰিয়ালেও কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰপিছত কৈছে ৬ নম্বৰত চাওক মটৰ চালিত চাৰিচকীয়া বাহন থকা পৰিয়াল, ট্ৰেক্টৰকে ধৰি যিসকলৰ মটৰ চালিত চাৰিচকীয়া বাহন বা ট্ৰেক্টৰকে ধৰি যিসকলৰ আছে তেওঁলোকে কিন্তু চৰকাৰী ঘৰ নাপাব। আৰু ৭ নম্বৰত কৈছে যিসকল পৰিয়ালে চৰকাৰী পেঞ্চনাৰ আছে, যিসকলৰ পৰিয়ালৰ আপোনাৰ এয়াৰ কণ্ডিশ্যনাৰ আছে তেওঁলোকক কিন্তু চৰকাৰী ঘৰ নাপাব। যিসকলৰ কিন্তু চৰকাৰী পেঞ্চন আছে আৰু যিসকলৰ যদি পৰিয়ালৰ আপোনাৰ এয়াৰ কণ্ডিশ্যনাৰ আছে, যিসকলৰ ঘৰত AC লগোৱা আছে, এইসকল লোকেও কিন্তু চৰকাৰী ঘৰ নাপাব। তাৰপিছত ৮ নম্বৰত কৈছে যিসকল পৰিয়ালে কোনো সদস্যই আগতীয়াকৈ PMAY আঁচনিৰ সুবিধা লাভ কৰিছে সেইসকল লোকেও কিন্তু চৰকাৰী ঘৰ নাপায়। কোনসকল চৰকাৰী ঘৰ নাপায়? যিসকলে PMAY চৰকাৰী ঘৰৰ আঁচনি আগতে লাভ কৰিছে। যিহেতু আগতে চৰকাৰী ঘৰ যিসকলে লাভ কৰিছে সেইসকলে কিন্তু 2024 চনৰ বৰ্ষত কিন্তু তেওঁলোকক কিন্তু চৰকাৰী ঘৰ দিয়া নহয়, অৰ্থাৎ তেওঁলোকে চৰকাৰী ঘৰ নাপায়। আপোনালোকে এই ৮টা নতুন নিয়ম আছে, আশা কৰোঁ আপোনালোকে বুজি পাইছে এই ৮টা নতুন নিয়মৰ কথা। আপোনালোকৰ কিন্তু এই ৮টা নতুন নিয়মৰ ভিতৰত যদি আপোনালোকৰ কোনো এটা আছে তেতিয়াহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰ নাপায়। আপোনালোকে এই ৮টা নিয়মৰ বাহিৰত হ'লে আপোনালোকে চৰকাৰী ঘৰ নিশ্চয় লাভ কৰিব। আপোনালোকে যদি চেনেলটোত এতিয়াই ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব। তো আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে।